এবিভিপি এৰা অন্যথা বহিষ্কাৰ কৰিম কলেজৰ পৰা ধুবুৰী দুই প্ৰবক্তাৰ এই ভাবুকি এবিভিপিৰ ছাত্ৰীক এবিভিপি ছাত্ৰ সংগঠনত জড়িত হোৱাৰ বাবে ভোলানাথ মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰীক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি প্ৰবক্তা শাহজাহান হুছেইন আৰু ফাহিম সৈয়দৰ ইমানেই নহয় এবিভিপি নেৰিলে ছাত্ৰীগৰাকীক পৰীক্ষাত নম্বৰ কমাই দিয়াৰ ভাবুকি দিয়ে বিতৰ্কিত দুই প্ৰবক্তাই আনকি কলেজৰ অধ্যক্ষক অভিযোগ দিয়াৰ পিছত ওলোটাই অধ্যক্ষও ছাত্ৰীগৰাকীক অপমান কৰাৰ চূড়ান্ত অভিযোগ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পিছতো বিতৰ্কিত দুই প্ৰবক্তা শাহজাহান হুছেইন আৰু ফাহিম সৈয়দৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অধ্যক্ষ কিশোৰ শাহে মই যেতিয়া কলেজত আহিছিলোঁ প্ৰথমতে তো কলেজত অহাৰ পিছত মই এবিভিপি জইন কৰিছিলোঁ মই তেতিয়াৰ পৰা এবিভিপিৰ হৈ কাম কৰি আছোঁ কলেজৰ উন্নতিৰ কাৰণে এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ শাহজাহান হুছেইন ছাৰ আৰু ফাহিম সৈয়দ ছাৰৰ কিবা ভাল লগা নাই নাজানো কিয় ভাল লগা নাই ছাৰহঁতৰ কিবা পাৰ্চনেল প্ৰব্লেম থাকিব পাৰে সেইটোক লৈ ছাৰহঁতে মোক ডিপাৰ্টমেণ্টত মাতি লৈ যায় গৈ কিনে ধমকি দিয়ে যে এবিভিপি এৰি দিয়া নহ'লে মাৰ্ক কাটি দিম ছেশ্যনেল এক্সামৰ মাৰ্ক আমাৰ হাতত থাকে এতিয়া যিহেতু কলেজ অট'নমাছ হৈছে এতিয়া মানে তোমাৰ বেক লগাইও দিব পাৰিম এনেকুৱা বহুত ধৰণৰ ভাবুকি দিছিলে মোক তাৰপিছতো মই যেতিয়া এবিভিপি এৰি নিদিলোঁ তেতিয়া ছাৰহঁতে মোৰ ঘৰলৈ গুচি গ'ল ছাৰহঁতে মানে অকল শাহজাহান ছাৰে গৈছিলে দেওবাৰে ৰাতিপুৱা ঘৰত গৈ কিনে আমাৰ ওচৰ চুবুৰীয়াকো মাতিছিলে তাৰপিছত মোৰ মা দেউতাক মাতিছিলে মাতি তাত বহাইছিলে বহাৰ পিছত মানে ক'লে যে এনেকৈ কলেজত পঢ়িবলৈ গৈছে নে এবিভিপি কৰিবলৈ গৈছে এবিভিপি কৰি আছে এতিয়া এনেকুৱা চলি থাকিলে মই ছেশ্যনেলৰ মাৰ্ক কাটি দিম কলেজ অট'নমাছ মই বেক লগাই দিম আৰু এটেণ্ডেঞ্চক লৈও মোক মানে ধমকি দিছিলে যে মই হেনো বেলেগৰ এটেণ্ডেঞ্চ বহাইছিলোঁ কিন্তু মই কাৰো এটেণ্ডেঞ্চ বহোৱা নাই এতিয়ালৈকে ছাৰ সেইটোও মোৰ নামত মানে এটা বেয়া কথা উলিয়াইছিলে তাৰপিছত মোক সুধিছিলে যে তোমাৰ দেউতা কি কৰে তো তেতিয়া মই ক'লোঁ দেউতাটো এজন টিউটৰ হৈ আছে তো কয় মই গম পাইছোঁ তোমাৰ দেউতাৰ পষ্টটো এতিয়ালৈকে ৰেগুলাৰ হোৱা নাই কয় তোমাৰ দেউতাৰ আৰ্থিক অৱস্থা এনেকুৱা তুমি এবিভিপি কৰা কিয় কৰা তোমাৰ দেউতাৰ আৰ্থিক অৱস্থা এনেকুৱা তোমাৰ কি অকাত আছে যে তুমি এবিভিপি কৰা আৰু কৈছিলে যে তোমাৰ কাপোৰ কানি চাইতো নালাগে যে তোমাৰ দেউতাৰ আৰ্থিক অৱস্থা এনেকুৱা এনে লাগে যেন তুমি কোনোবা ডাঙৰ অফিচাৰৰ ছোৱালী এনেকুৱা কাপোৰ পিন্ধি থাকা আৰু দেউতাৰ অৱস্থা এনেকুৱা আকৌ কলেজত গৈ এবিভিপি কৰিছা কি এইবোৰলৈ ধমকি দিছে আৰু মোৰ মা দেউতাৰ আগতো কৈছে মোক যে তোমাৰ ছেশ্যনেলৰ মাৰ্ক কাটি দিম তাৰপিছত বেক লগাই দিম এইবোৰ মানে বহুত ধৰণৰ ভাবুকি দিছিলে ছাৰ প্ৰিন্সিপালক কোৱা হৈছিলে গোটেই কথাখিনি প্ৰিন্সিপাল ছাৰে একো একশ্যন নল'লে একো নকৰিলে ছাৰে তাৰপিছত আমি দিনটো প্ৰটেষ্ট কৰিলোঁ ছাৰ আমাৰ পৰা আঁতৰি থাকিলে ছাৰক মাতিব যাওঁ ছাৰ নাহে প্ৰিন্সিপাল ছাৰ আমাৰ ঘৰত গৈও উল্লেখ কৰিছিলে যে বহুতো ল'ৰা ছোৱালীয়ে হেনো 0 পাইছে ছেশ্যনেলত আৰু ছাৰে সিহঁতক 20কৈ দিছে নম্বৰ তো মোক কৈছে তুমিও যদি তেনেকৈ নম্বৰ বিচাৰা তেতিয়াহ'লে এবিভিপি এৰি দিয়া আৰু ছাৰে এইটোও কৈছিলে যে তুমি এজনী ছোৱালী হৈ তুমি কলেজত গৈ লিডাৰশ্বিপ কিয় কৰিবা তুমি কলেজত যাবা পঢ়িবা আহিবা নৰ্মেলি ডিগ্ৰীটো ল'বা আজিকালি ইমান সৰু সুৰা চাকৰি আছে কিবা এটা কৰিবা আৰু হৈ গ'ল তুমি কিয় লিডাৰশ্বিপ কৰিবা মানে ছাৰৰ মানসিকতাটো এনেকুৱা কিয় নাজানো যে ছোৱালী এজনী তলতে থাকিব লাগে ইপিনে ছাত্ৰীক চূড়ান্ত অপমান কৰা এই ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতহে চকু খোল খালে অধ্যক্ষ কিশোৰ শাহৰ নিউজ লাইভত অধ্যক্ষ কিশোৰ শাহৰ মন্তব্য এনে ঘটনা দুখজনক এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ গৰিমা ম্লান কৰা কাৰ্য গৰিহণাৰ যোগ্য সমগ্ৰ ঘটনা তদন্তৰ বাবে কমিটি গঠন কৰি দিয়া হৈছে বুলি জানিবলৈ দিলে অধ্যক্ষই দুখটো লাগে ডেফিনেটলি কাৰণ ময়ো এইখন কলেজতে পঢ়া গতিকে মই অধ্যক্ষ যদিও মোৰ ষ্টুডেণ্ট হিচাপেও মোৰ কলেজখনৰ প্ৰতি এটা উইকনেছ এটা আছে যে যদি বদনাম হয় মোৰ বেয়া লাগে গতিকে এনেকুৱা ধৰণৰ কিবা এটা ঘটনা যদি ঘটিছে এইটো সঁচাকৈ নিন্দনীয় ঘটনা হ'ব নালাগে আৰু মই চেষ্টা কৰিম আগলৈ যাতে তেনেকুৱা ঘটনা নহওক আৰু কাৰণ আমাৰ কলেজত যিটো একাডেমিক এটমছফিয়াৰ সেইটো যথেষ্ট নষ্ট হয় আৰু আমাৰ কলেজত ধৰক 3,500 ষ্টুডেণ্ট আৰু বেছিভাগ ষ্টুডেণ্টে খুব পুৱাৰ ফেমিলিৰ পৰা অহা কিন্তু খুব ভাল ল'ৰা ছোৱালী পঢ়িবলৈ আহে গতিকে সিহঁতৰ এটা ফিউচাৰ এইম এটা আছে গতিকে সিহঁত ভাল মানুহে ওলাই যাওক সেইটো মই সদায় বিচাৰিম যিহেতু ঘটনাটো কলেজত ঘটা নাই ঘটনাটো হৈছে কলেজৰ বাহিৰত আৰু যোৱা দেওবাৰে হোৱা বুলি মই সেইটো গম পাইছোঁ সেইকাৰণে মই পলম নকৰি সোমবাৰে মই লগে লগে এখন এনকুৱাৰী টিম এটা বনাই দি তেওঁলোকক গোটেইখিনি চাব দিছোঁ এগৰাকী ছাত্ৰীক এবিভিপি এৰিবলৈ মহাবিদ্যালয়ৰ প্ৰবক্তাই ভাবুকি দিয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ ধুবুৰী জিলাত ধুবুৰী দল সংগঠনৰ দাবী অতি শীঘ্ৰে বিতৰ্কিত দুই প্ৰবক্তাৰ বিৰুদ্ধে ব্যৱস্থা লওক মহাবিদ্যালয় কৰ্তৃপক্ষই নহ'লে জোৰদাৰ হ'ব প্ৰতিবাদ সঁচাকৈ এইটো নিন্দনীয় তাৰমানে আপোনাৰ ঘটনাটো 5 দিন আগৰ তাৰমানে কি হৈছিল যেহেতু ছোৱালীটোৰ নাম হ'ল পৰিণীতা ৰায় তেখেত আমাৰ এবিপিৰ লগত অতঃপ্ৰতভাৱে জড়িত যেহেতু তেখেতৰ লিডাৰশ্বিপ কোৱালিটিও আছে তো সেইটো সব গোটেই কলেজে গম পাইছিল
তো হয়তো এইটো কিবা ষড়যন্ত্ৰ বা এনেকুৱা ধৰণৰ কিবা কিবি হ'ব পাৰে। তো কিছুমান দুটা টিচাৰে আপোনাৰ এটাৰ নাম আছিল আপোনাৰ শাহজাহান আলী সরকার আর এজনের ফাহিম সায়েদ বলি ভাল নহয়, নহ'লে নম্বৰ কমাই দিম, ফেল কৰাই দিম। ইভেন কি এজন প্ৰফেচাৰে তেওঁৰ ঘৰলৈও গৈছিল, ঘৰলৈ গৈ কৈছিল যে তুমি যদি ABVP নেৰা মই তোমাক কলেজখনৰ পৰা ওলাই দিম, অট'নমাছ কলেজ হয়, নম্বৰ মোৰ হাতত থাকে, মই নম্বৰবিলাক কমাই দিম। এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য আগবঢ়াইছিল। লগতে তেখেতৰ যিখন সাজপাৰ বা ড্ৰেছ লৈও এটা কমেণ্ট কৰিছিল যে তুমি ইমান দামী ড্ৰেছ কেনেকৈ পিন্ধা, তোমাৰ দেউতা কি কোনো অফিচাৰ নেকি, ইমান ইস্ত্ৰী মাৰা ড্ৰেছ, এইবিলাক বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল, যিটো নিন্দনীয় আৰু গ্ৰহণযোগ্য নহয়।